প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গ'ল। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনাৰ একাউণ্টত এতিয়াও ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা কেতিয়া সোমাব বা আপোনালোকৰ নামটো লিষ্টত আছে নাই। আপোনালোকে এইটো অপশ্যনৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। যদি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিছে আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে এইটো অপশ্যনত আহি চেক কৰক যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইলে নে সোমোৱা নাই। এতিয়া আপোনালোকে এইটো অপশ্যনৰ পৰা কেনেকৈ চাব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব 2 নম্বৰ দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰী ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব, ইয়াত বহুতো অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব আছাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে আপোনাৰ ডিষ্ট্ৰিক্ট নামটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আহি যাব ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই নি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত দুটা ছিলেক্টৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট 1 নম্বৰ ছিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত বহুতো অপশ্যন অপেন হৈ যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নি দিব, অলপমান তলত আহি যাব। ইয়াত চাব, দুটা ছিলেক্টৰ অপশ্যন দিয়া আছে ফিল্টাৰ ছিলেক্ট। এতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব। যিহেতু আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। ছিলেক্টত ক্লিক কৰিব। ইয়াত বহুতো অপশ্যন অপেন হৈ যাব। ইয়াত চাব, ইয়াত এটা অপশ্যন আহি যাব FTO চেণ্ড ফৰ বেংক। এতিয়া আপোনালোকে FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব FTO চেণ্ড টু বেংক ফৰ। তাৰপিছত আপোনালোকে 2 নম্বৰ ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব ইনষ্টলমেণ্ট। যিহেতু আপোনালোকে এতিয়া ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই সেইকাৰণে আপোনালোকে ইয়াৰ পৰা এইটো ছিলেক্ট কৰি লৈ ল'ব। ওৱান্স ইনষ্টলমেণ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত নিউ লিষ্টটো বা আপোনাৰ পে'মেণ্ট হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব। এতিয়া ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহিব, তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নাম আহিব, তাৰপিছত ইয়াত আপোনাৰ FTO নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ FTO নম্বৰ হয় আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে আপোনাৰ FTO নম্বৰ নাজানে কেনেকৈ আপোনালোকে আপোনাৰ FTO নম্বৰ চেক কৰিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ FTO নম্বৰৰ হয়, এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ আহি যাব, আপোনাৰ নাম আহি যাব, আপোনাৰ এড্ৰেছ আহি যাব আৰু আপোনাৰ একাউণ্টত কিমান টকা হৈ আছে এমাউণ্টটো আহি যাব, কিমান টকা সোমাইছে ডেটটো আহি যাব। আপোনালোকে এনেকুৱাকৈ চেক কৰক যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেতিয়া সোমাব আপোনালোকে এনেকুৱাকৈ চেক কৰি লওক।